Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you mathematics, LCM and HCF for CTET 2026 conducted by CBSE. I am Wahed. মই আজিৰ ভিডিঅ'টোত CTET Assam TET 2026 Mathematics LCM আৰু HCF Least Common Multiple and Highest Common Factor এই দুটা টপিক্সৰ ওপৰত মই কেইটামান কুৱেশ্যন আলোচনা কৰিম ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইবিলাক সঘন আহি থাকে গতিকে আপোনালোকে অতি মন দিব ধুনীয়াকৈ নিশ্চয় আপোনালোকৰ উপকাৰত আহিব চেনেলটোৰ নাম Wahed Math World. First question আপোনালোকে চাব the HCF and LCM of first three consecutive even numbers will be. HCF ওলাব দিছে আৰু LCM ওলাব দিছে আৰু three consecutive even numbers. Even মানে হ'ল যুগ্ম সংখ্যা তিনিটা consecutive যুগ্ম সংখ্যাৰ HCF আৰু LCM উলিয়াব দিছে এটা আপোনালোকে চাব ধুনীয়াকৈ মই ইয়াত দৃশ্যটো কৰি three consecutive even numbers আপোনালোকে চাব কুৱেশ্যন নম্বৰ 1 এটা হ'ল 2 এটা হ'ল 4 এটা হ'ল 6 এই তিনিটা ইভেন যুগ্ম সংখ্যা এই যুগ্ম সংখ্যাৰ HCF আমি কেনেকৈ উলিয়াম আপোনালোকে এটা কথা মনত ৰাখিব চাব এইটো HCF আটাইতকৈ সৰু সংখ্যা যেটো আছে সেইটোতে যদি গোটেই সংখ্যাটোক হৰণ যায় সম্পূৰ্ণভাৱে তখন এই সৰু সংখ্যাটোৱে কি হ'ব HCF হ'ব আমি এইটোৰে এই 4ক আমি ডিভাইড কৰিব পাৰিছো 6ৰো ডিভাইড কৰিব পাৰিছো গতিকে এইটো হ'ব কি HCF হৈ গ'ল ক্লিয়াৰ একদম ধুনীয়া আকৌ আমি LCM চাম LCM এটা মনত ৰাখিব এইটো এই 2ৰে আমি যদি 4ক হৰণ কৰিলো তাহলে আমি 2 বাদ দিলো থাকিল কি 4 আৰু 6 4 আৰু 6ৰ আমি LCM ওলাই লম এনেকৈ 2ৰে যাব 2 বাৰ 3 বাৰ যাব 2 গুণ 4 3 4 গুণ 12 12 হৈ গ'ল 12 হৈ গ'ল নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে এইটো চাব HCF 2 আৰু LCM 12 কত আছে অপশনটো এইটো গতিকে 1 নম্বৰ অপশনটো এইটো কাৰেক্ট হৈ গ'ল নেক্সট কুৱেশ্যনটো আপোনালোকে চাব কুৱেশ্যন নম্বৰ 2 টো চাব the HCF of x minus 1 x square minus 1 x cube minus 1 is option 11 দিয়া আছে এর মনে রাখিব x minus 1 x square minus 1 square কব পাৰো x square minus 1 x cube minus 1 cube আমি কব পাৰো গতিকে আমি যদি এটো এনেকৈ লওঁ সো x minus 1 ইয়াৰ ফ্যাক্টৰ হ'ব x minus 1 লিখিব বা ইয়াৰ আগতে 1 and ইনটু কৰি দিব পাৰো দুই নম্বৰ আমি চাম x square minus ইয়াত কি আছে 1 আছে আমি 1 square দিলো গতিকে a square minus b square ফৰ্মুলা হলে আমাৰ কি হ'ব a minus b আর ইফালে কি হ'ব a plus b এটা ভালকৈ জানা আপোনালোকে a cube minus b cube ফৰ্মুলা আছে আমাৰ a minus b a square plus ab plus b square ab মানে কি x minus 1 x into 1 আৰু b square মানে 1 square 1 গতি ইয়াতে আমাৰ কমন যেটো আছে x minus 1 x minus 1 x minus 1 কমন গতিকে আমি এটো লোয়েস্ট পাওয়ার থেকে আছে x minus 1 গতিকে আমাৰ ইয়াৰ অপশনটো কি হ'ব x minus 1 হ'ব x minus 1 এটো গতিকে এটো আমাৰ হৈ যাব নিশ্চয় আপোনালোক ক্লিয়াৰ হৈছে এটো 3 নম্বৰ কোৱেশ্চনটো চাব আপোনালোকে 3 নম্বৰ কোৱেশ্চনটো
The smallest common multiples of 36 and 60. Smallest common multiple, that means least common multiple, that means LCM. 36 আৰু 60 এইটো মনত ৰাখিব। এই 36 আৰু 60 আমি LCM ওলাই ল'ম, সেইটো ইয়াতে ওলাই ল'ব পাৰোঁ ইচ্ছা কৰিলে। এইটো কুৱেশ্যন নম্বৰ আমাৰ কিমান আছে 3 কুৱেশ্যন নম্বৰ আমাৰ লিখিলোঁ LCM কি আছে আমাৰ 36 আৰু 60 চাব এটা ধুনীয়াকৈ ওলাই যাব এইটো 36 আৰু 60 LCM আমি কেনেকৈ উলিয়াওঁ ডাইৰেক্ট আমি 6 দিলোঁ দুটা 6 যেহেতু যাবই 6 আৰু ইয়াত কি থাকিব 10 আমি ইয়াতে 2 দিলোঁ 3 বাৰ গ'ল আৰু ইয়াত 5 বাৰ গ'ল চাব এইখিনি পূৰণ কৰিলে আমাৰ LCM ওলাই যাব এই 2 আৰু 5 পূৰণ কৰিলে 10 হ'ব আৰু 3 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 18 হ'ব 18 আৰু 10 180 পূৰণ কৰিলে 180 হৈ গ'ল এতিয়া তাৰপিছত আমাৰ আছে কি হৰণ biggest common factor, that means highest common factor, HCF of 18 and 45. 18 and 45, এটা মনত ৰাখিব এইটো HCF 18 আৰু 45 চাব দে সেইটো আমি এইটো এনেকৈ ওলাব পাৰোঁ 18ক আমি এনেকৈ লিখিব পাৰোঁ 2 into 9 আৰু 45 আমি এনেকৈ লিখিব পাৰোঁ 5 into 9 গতিকে কি হ'ব 9টো কমন গতিকে 9টো কমন হ'লে আমাৰ কি হ'ব 9 হ'ব HCF কিন্তু এটা কথা মনত ৰাখিব স্মলেষ্ট কমন মাল্টিপল ইমান ন আৰু হৰণ ডিভাইড বিগেষ্ট কমন ফেক্টৰ ইমান নহ'ব এটা আমি এই দুটা হৰণ কৰিব লাগিব কাৰণ আমি LCMক HCFৰে হৰণ কৰিব লাগিব তো হৰণ কৰিলে আমি 180ক আমি যদি 9ৰে হৰণ কৰোঁ আমাৰ কেইবাৰ যাব এটা দুবাৰ যাব আৰু 0 থাকিব তাৰমানে 20 হ'ব 20 হ'ব গতিকে অপশ্যন কি আছে 20 এই 20 হৈ গ'ল কুৱেশ্যন নম্বৰ 3 আমাৰ ক্লিয়াৰ 4 নম্বৰ কুৱেশ্যন চাব আপোনালোকে কুৱেশ্যন নম্বৰ 4ত চাব sum of multiples of 7 between 21 and 49 এটা কথা মনত ৰাখিব লাগিব যে 21 আৰু 49 এই দুটা সংখ্যা আমি বাদ দিব লাগিব between 21 and 49 multiple of 7 তাৰমানে 7ৰ যিটো পূৰণৰ ঘৰ মাল্টিপল টেবল অফ 7 পূৰণৰ ঘৰ যিটো আছে আমি মুখস্থ থাকিলে অসুবিধা নাই যেনে 3 7 গুণ 21 আমাৰ নালাগে 4 7 গুণ 28 লাগিব 28 প্লাছ সাম মানে কি প্লাছ কৰিব দিছে আৰু 5 7 গুণ 35 35 প্লাছ 6 7 গুণ 42 এই তিনটা আছে এই তিনটা আমি যোগ কৰিলে কিমান হ'ব 105 হ'ব তিনটা যোগ কৰিলে আকৌ কি আছে হৰণ আছে HCF of 25 and 30 HCF 25 and 30 একা ফেৰি ইয়াত 5টো একদম মানে আপোনাৰ কমন আছে এটা মনত ৰাখিব 5টো কমন আছে চাব মই তথাপি কৰি দিছোঁ ইয়াতে 25 আমি এনেকৈ লিখিব পাৰোঁ 5 into 5 30ক আমি এনেকৈ লিখিব পাৰোঁ 5 into 6 চ' কমন এই দুটা গতিকে 5টো কমন হৈ গ'ল গতিকে কি হ'ব ইয়াতে 5 হ'ব কিন্তু ডিভাইড আছে নহয় আমি ডিভাইড কৰিব লাগিব গতিকে আমি ডিভাইড কৰিম 105ক 5ৰে ডিভাইড কৰিলে আমাৰ 21 হ'ব 21ৰ অপশ্যন ক'ত আছে ইয়াতে এইটো 21 এই অপশ্যনটো কাৰেক্ট ইয়াৰ পিছত আপোনালোকে চাব কুৱেশ্যন নম্বৰ 5
কুৱেশ্যন নম্বৰ 5টো চাব স্মলেষ্ট কমন মাল্টিপল অফ 2/3 and 3/4 এই ফ্ৰেকশ্যনবিলাকৰ কেনেকৈ উলিয়াই অকণমান মন দিব আপোনালোকে ফ্ৰেকশ্যনবিলাকৰ চাব আপোনাৰ ইয়াত আছে কি এইটো হ'ল নিউমাৰেটৰ 2 and 3 ডিনমিনেটৰ হ'ব 3 and 4 লব আছে কি আছে 2 আৰু 3 আৰু হৰ আছে 3 আৰু 4 এটা আপোনালোকে এইটো ধুনীয়াকৈ মন দিব অকণমান যে LCM এইটো কেই নম্বৰ আছে কুৱেশ্যন নম্বৰ 5 অলপ মন দিব দেই LCM আমাৰ কি কি আছে নিউমাৰেটৰ 2 3 এর মন দিব আৰু আমাৰ কি আছে এইটো HCF কৰিব লাগিব এইটো ৰুল দে এইটো ৰুল এইটো মনত ৰাখিব এইটো হ'ল ডিনমিনেটৰ তাৰমানে কি হৰৰ 3 আৰু 4 এইখিনি এইটো চাব আপোনালোকে ইয়াতে LCM হ'ব কি দুইটা আছে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যাৰ LCM সদায় কি হ'ব পূৰণ হয় পূৰণ হ'লে আমাৰ কি হ'ব 2 3 গুণ 6 এইটো প্ৰাইম নাম্বাৰ আছে মৌলিক সংখ্যাৰ কোনো কমন নাই নাথাকে এক্সেপ্ট 1 আৰু HCF অফ 3 and 4 3 আৰু ফেক্টৰৰ মাজত মানে উৎপাদক আমি যদি ওলাওঁ 3 উৎপাদক ওলাওঁ আৰু 4 উৎপাদক ওলাওঁ তথাপি ইয়াতে কমন নাই তো কমন কি আছে 1 আছে আমি এটা কথা ইয়াতে লিখিব পাৰোঁ বা আপোনালোকে অলপ মন দিব কথাটোত যে 3 উৎপাদক হ'লে আমাৰ কি হ'ব 3 into 1 আমি লিখিব পাৰোঁ 4 উৎপাদক হ'লে কি হ'ব 2 into 2 into 1 লিখিব পাৰোঁ তো কমন এটাও নাই কি আছে কমন 1 আছে গতিকে আমি ইয়াত 1 লিখিব পাৰোঁ গতিকে 6/1 means 6 হৈ গ'ল চাব অপশ্যনটো কি আছে আমাৰ 6 এইটো আছে অপশ্যন নিশ্চয়টো কাৰেক্ট ক্লিয়াৰ এই অপশ্যনটো কাৰেক্ট এতিয়া চাব আপোনালোকে 6 নাম্বাৰ 6 নাম্বাৰটো চাব 6 নাম্বাৰটো 2 number are in the ratio of 3:4 and LCM is 84 which number is larger এইটো ৰেশিও আছে কিন্তু এইটো 3 আৰু 4 নহয় কিন্তু নাম্বাৰটো ৰেশিওহে দিয়া আছে গতিকে ইয়াত নাম্বাৰ আছে গতিকে এলচিএমও দিয়া আছে সেই দুটা নাম্বাৰৰ 84 দিয়া আছে আমি চাম এই দুটা নাম্বাৰ যদি ৰেশিও থাকে ইয়াৰ লগত নিশ্চয় কিবা এটা সংখ্যা পূৰণ হৈ আছে সেই সংখ্যাটা মই কি ধৰিম x ধৰিম আপোনালোকে চাব এই নাম্বাৰ দুটা x ধৰিম মই 3 লগত কিবা এটা পূৰণ হৈ আছে আৰু 4 লগতো পূৰণ হৈ আছে আমি সেইটো x ধৰিম গতিকে 3x আৰু কি আছে নাম্বাৰ দুটা 4x এই মনত ৰাখিব এইটো চাব আপোনালোকে এই নাম্বাৰ দুটা আকৌ আমি যদি হৰণ কৰোঁ এনেকুৱাই হ'ব চাবচোন আৰু 3x by 4x x কটা গ'ল নহয় থাকিল কি 3/4 থাকিল এই চাওক 3:4 থাকিল বুজা গ'ল ইয়াৰ লগত একে সংখ্যা ইয়াৰ লগত যিটো পূৰণ হৈ আছে ইয়াৰ লগত সেইটো পূৰণ হৈছে এনেকুৱা এটা সংখ্যা পূৰণ হৈ আছে সেইটো মই কি ধৰিলোঁ x ধৰিলোঁ আৰু এই দুটা সংখ্যাৰ LCM হ'ব আমি 84 অলপ মন দিব অলপমান LCM এই দুটা সংখ্যা 3x আৰু 4x এই দুটা সংখ্যা নহয় গতিকে কি হ'ব এইটো এই দুটা সংখ্যাৰ LCM কি হ'ব মনত ৰাখিব LCM বিলাক হ'ল কমন এটা থাকিব লাগিব LCM ফেক্টৰ ওলাই ল'ব পাৰোঁ ইচ্ছা কৰিলে বা এইটো এটা আমি চাব দুইটা কিন্তু হেৰি কমন নাই 3x ইয়াৰে 3 into x এনেকৈ লিখিব পাৰোঁ 4x equal to 4 into x LCM কি হ'ব চাব 3 আৰু 4 তো ল'বই লাগিব 3 and 4 আমি লৈছোঁ আৰু x টো কমন এটা ল'ব লাগিব গতিকে পাব তো বুজা গ'ল এইটো আমাৰ কি হ'ব
3 গুণ 12 12x এলচিয়াম আমাৰ এইটো হৈ গ'ল কিন্তু এলচিয়াম আমাক কি দিয়া আছিলে এইটো অকণমান চাব 84 দিয়া আছে এলচিয়াম কিমান দিয়া আছে 84 গতিকে আমি ইয়াত আমাৰ এলচিয়াম কিমান হ'ল 12x so 12x equal to 84 x টো আমি থৈ দিলোঁ 12 টো আমি ইফালে ডিভাইড কৰি দিলোঁ 84 ডিভাইড বাই 12 কিমান বাৰ যাব এইটো নিশ্চয় আপোনালোকে জানে কিমান বাৰ যাব 7 বাৰ যাব 7 বাৰং 84 হয় 7 বাৰ গতিকে তেতিয়াহ'লে আমি এটা সংখ্যা কি বুলি ক'ম এটা সংখ্যা আছিলে 3x আনটো আছিলে 4x গতিকে আমি এইটো ধুনীয়াকৈ আপোনালোকে জানিব যে 3x তাৰমানে 3 লগত 7 পূৰণ কৰি লিখিব 21 এটা 21 হ'ল আৰু হ'ল 4x 4 লগত 7 পূৰণ কৰিলে 28 হ'ব 28 গতিকে আমাৰ চাবলৈ লাগে ইয়াত কি বুলি কৈছিলে হুইচ ইজ লাৰ্জাৰ কোনটো হ'ব এইটো হ'ব 28 হ'ব তে 28 অপশ্যন আমাৰ ইয়াত আছে নিশ্চয় এইটো কাৰেক্ট অপশ্যন হৈ গ'ল নিশ্চয় আপোনালোক ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব আৰু এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে কৰিবই সেইটো মোৰ দৃঢ় বিশ্বাস আছে ৱেইট ফৰ মাই নেক্সট ইম্পৰ্টেণ্ট ভিডিঅ'ছ ফৰ CTET and ATET and other TETs also. Thank you very much.